নমস্কাৰ ৰাতিপুৱাই আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা বিশেষ ভতুৱাৰ কথা ক'বলৈ আৰু সেই বিশেষ ভতুৱাটো হ'ল আমাৰ মুখ্যমন্ত্ৰী ঘৰত থকা ভতুৱা সেইটো ভতুৱা অৱশ্যে মুখ্যমন্ত্ৰী ৱাল পাৰ হৈ যাব পাৰে আৰু অইনবিলাক ভতুৱা ৱাল পাৰ হৈ যাব নোৱাৰে আৰু সেই কাৰণে এই ভতুৱাই কি কৰিছে গৌৰৱ গগৈৰ পিছত বহুত লাগি আছে আৰু অলপ দিনৰ পৰা যেতিয়া নেকি জুবিনৰ চৰিত্ৰ হনন কৰিছিলে এইটোৰ কামেই আচলতে সেয়া কাৰ মাইকী কি ক'ত কোন যায় কোন কাৰ লগত শুৱে তাৰ হ'ল সেয়া সেইকাৰণে কৈছোঁ ভতুৱা ই হ'ল পদূলি শুঙা মৰে কিবা কয় নহয় মৰে উৰুলি পুঙা কিবা পৰে পদূলি শুঙা এনেকুৱা আছিলে নহয় মোৰ এইটো হেৰিটো ভুল হৈ যাব পাৰে ঠিক তেনেকৈ এইটো পদূলি শুঙাটো এই পদূলি শুঙাটোৱে কি কৰিছে এতিয়া গৌৰৱ গগৈ পত্নীৰ ওপৰত তাৰ চকু অইনৰ ওপৰতো চকু দি দি হাৰি গ'ল কোনেও পাত্তা নিদিয়ে এইবাৰ পৰিলে তেওঁ গৌৰৱ গগৈৰ পিছত গৌৰৱ গগৈৰ পিছততো পিছতেই মই এতিয়া যিখিনি ক'ম গৌৰৱ গগৈ পত্নীৰ পিছত পৰিছে কিন্তু সেই পত্নীয়ে তেওঁক সুবিধাটো নিদিয়ে সেইকাৰণে তেওঁ কি কৰিছে গৌৰৱ গগৈ পুকৰত পুৰা ধৰিছেগৈ ভতুৱাটোৱে কাৰণ গৌৰৱ গগৈ হ'ল ষ্টেণ্ডাৰ্ড হেৰি আৰু তেওঁ হ'ল ভতুৱা গতিকে তেওঁ গৈ পেলাই কামোৰ মাৰি ধৰিছেগৈ এতিয়া কথাখিনি এনেকুৱা ধৰণৰ আজিৰ পৰা তেওঁ ধৰক 10-15 দিনমান হ'ল আপোনালোকে মন কৰিছেনে নাই জানো সেই ভতুৱাটো কি হয় তেওঁ কমেণ্ট বক্স অফ কৰি থয় হেৰি কৰিব নোৱাৰা হ'ল কমেণ্ট কৰিব নোৱাৰা হ'ল তাৰপিছত লাহে লাহে কমেণ্ট বক্স হেৰি কৰিলে খুলিলে খোলাৰ পিছতো কি জানেনে আমিতো সেইবিলাকক ফলো নকৰোঁ ন তাৰপিছত কি কৰিলে সি কমেণ্ট বক্সটো হেৰি কৰি খুলি দি পেলাই এই কিবা কৰি থয় যোন ফ্ৰেণ্ড তেওঁলোকেহে কমেণ্ট কৰিব পাৰে আৰু মই নাইও সেইকাৰণে মই কমেণ্ট কৰিবও নোৱাৰা হ'লোঁ এনে তেওঁ পুৰা জাৰি দিওঁগৈ গৈ পেলাই আৰু লাষ্টত কি কয় জানেনে মই আপোনালোকক ভিডিঅ'টোৰ দ্বাৰাই কৈছোঁ তেওঁ কৈছে কি মই বোলে তেওঁৰ লগত বোলে মাল খাওঁগৈ চাওকচোন কি গছত গৰু উঠা হোলোঙাৰে কাণ খুচৰা কথা কয় আৰু সেই কমেণ্টটো তাত আছে এতিয়াও গতিকে চাওক সি কেনেকুৱা ধৰণৰ মই বোলে তাৰ লগত মাল খাই পেলাই বোলে হাই হুলস্থুল কৰোঁ সেইকাৰণে বোলে মোক মাল খাবলৈ নমতা হ'ল এতিয়া কথাটো হ'ল মেইন কথাটো ক'ব লাগিব সেইটোৰ এতিয়া তেওঁ কৈছিলে সিদিনাখন কি তেওঁ যেতিয়াই এইখিনি হ'ল কাৰণ মুখ্যমন্ত্ৰীয়ে পুহি থোৱা নহয় জানো পুহি থোৱা যেতিয়া তেওঁ এতিয়া ভাবিছে মই যদি এইখিনি নকৰোঁ তেতিয়াহ'লে কেনেকৈ মোক হেৰি কৰিব আকৌ কেনেকৈ দিব সেইটো ভাবিছে এতিয়া প্ৰথমটো হ'ল 2 ঘণ্টাৰ আগত এটা তেওঁ দিছে তাৰ সেইটো প্ৰিণ্ট কৰি থৈছে বাৰু সেইটোকে কৈ দিওঁ দিয়কচোন পাকিস্তানী সেনাৰ ঘাটিলৈ গৌৰৱ গগৈ কিয় গৈছিলে তোকনো কিয় ক'ব গৌৰৱ গগৈ কিয় গৈছিলে গৌৰৱ গগৈতো তোক সকলোখিনি কৈয়ে দিলে সকলো হেৰিত ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈ আছে সকলো চেনেল তাত আছে গৌৰৱ গগৈয়ে এটাকে সকলোখিনি উত্তৰ দিলে তাৰপিছতো আকৌ তোক কিয় দিব লাগে বাৰু আপোনালোকে কওকচোন তাৰপিছত ক'লে গৌৰৱ গগৈ পাকিস্তানত থকা সময়ত তক্ষশিলা চাবলৈ গৈছিল এই কথা অসমৰ কোনেও জনা নাছিল তুমি ক'বলৈ গ'লে বা মুখ্যমন্ত্ৰী ক'বলৈ গ'লে কিবা কাৰোবাক কৈ থৈ যায় নেকি মই আমুকলৈ আহিছোঁ মই তামুকলৈ আহিছোঁ এইখিনিতে আৰু এটা কথা কওঁ তেওঁক এতিয়া এনেকুৱা হ'ব গৌৰৱ গগৈ ঘৈণীয়েকৰ লগত থাকে নে নাথাকে গৌৰৱ গগৈ ঘৈণীয়েকৰ লগত শুৱে নে নুশুৱে তেহেঁতক এতিয়া সেইখিনিও লগা হ'ব তেহেঁতে এতিয়া সেইখিনিও খুচৰিব কাৰণ ই হ'ল তেনেকুৱা টাইপৰে মানুহ বিশেষতে এতিয়া কিছুমান চামচা সেইবিলাকলৈ গৈছেগৈ আৰু এই কথাখিনি কোৱাৰ কাৰণে মোৰে নিজৰে কি লাগিছে মই নিজে নাজানো কিন্তু বহুত ক্ষোভত কৈছোঁ কথাখিনি আপোনালোকে হয়নে নহয় চাবচোন কথাখিনি আৰু এইবিলাক কথা কি কাৰণে লাগে বাৰু সেইবিলাক কোনে ধৰিব লাগে নালাগে তহঁতে যে ইমানখিনি কৈ আছ গৌৰৱ গগৈ ঠিক আছে মানি লৈছোঁ পাকিস্তানৰ এজেণ্ট তই কি কাৰণে ক'ব নোৱাৰ যে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে বুলি কিয় দিব নোৱাৰ কিয় লাইভ আহি পেলাই সেইটো কথা ক'ব নোৱাৰে এনে যে ফকতীয়া মুখখন বেকেৰা কৰি যে সেই গাহৰি মাংস মদে ভাতে সেইসোপা যে দেখাই থকা মানুহক লাজ চৰম নাপাওঁ সিদিনাখন যে পুতেৰে লাজ পাই পেলাই ক্ষমা খুজিবলৈ মানুহৰ আগত আহি পেলাই হেৰি হৈছে সি একেবাৰে চিনেমা চাহ সেই খাকি মাকি এতিয়া ক'ৰবাত গ'লে এখন ক'ৰবাত দেখোঁ কি ৰাম কি মোচন সেইখন চাম এনেই দিলেও আমি সেইবিলাক চাবলৈ নাই তহঁতে যিমানেই হাতযোৰ নকৰ কিয় সেইখন আমি চাবলৈ নাযাওঁ তাৰপিছত ক'লে কিবা ভিছা চিচা এবাৰ ক'লে এইবাৰ আহোঁ গৌৰৱ গগৈয়ে আজি স্বীকাৰ কৰা তক্ষশিলা ভ্ৰমণৰ বিষয়ে তক্ষশিলা এসময়ত ভাৰতৰ শৈক্ষিক কেন্দ্ৰ আছিল তাৰ কথা এইখিনি আমাক তই ইমান হেৰি নীতি শিক্ষা দিব নালাগে সকলোৱে জানে এইখন যে
ফকতীয়া, এইখন যে নাটক ফকতীয়া, এইখন যে মনে সজা, এইখন যে কিছুমান ধুৰন্ধৰ হতে এনেই এইখন মানুহক গৌৰৱ গগৈক মানুহৰ আগত প্ৰতিপন্ন কৰিবৰ কাৰণে তহঁতে যে এখন নাটক ৰচনা কৰিছ, তোক যে কেইটকামান দি পেলাই ভুকিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে, সেইবিলাক আমি সকলোৱে জানো। কাৰণ কি হৈছে, এজন একেবাৰে বিজেপি কৰ্মী অজিত সোণোৱাল, চাই ল'বি অজিত সোণোৱাল, সেইজনে নিজ মুখেৰে কৈছে যে মুখ্যমন্ত্ৰীয়ে সকলোকে লেংটা কৰি দিলে। লেংটা কৰিলে তাৰ মানে কি, সকলোৱে যে চৌকে যে লাগিছিলি তাতে গম পাই গ'ল যে লেংটা কৰি দিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে দি দিছে, বগা ভাত ছটিয়াই দিছে আৰু তহঁতে আহি পেলাই পূৰা লাগিছহি। কিন্তু মুখ্যমন্ত্ৰী হিচাপে থাকিলে, কিন্তু লাজ পাইছে, লাজ পায়ো এতিয়া কাৰো ওচৰত প্ৰকাশ কৰিব নোৱাৰে, লাজ পাইছে। কিন্তু তেওঁ জানিলে যে মোৰ এইখিনি জিৰ'। আৰু এইজনক কথা কৈছোঁ, তেওঁ জুবিনৰ হৈ পেলাই যিমানখিনি কথা কৈছিলে আৰু তেওঁৰ লগতে লগ দিছিলে কোনে, শিখা কিন্তু জেলত আছে, তেওঁ কিন্তু কি আছে, এতিয়াও মুকলি আকাশৰ তলত আছে। তাৰ মানে কি, তুমি কি হ'ল, মুখ্যমন্ত্ৰীৰ ঘৰত থকা ভতুৱাটো। গতিকে বন্ধু বান্ধৱীসকল, আৰু ক'বলৈ মনো নাযায়, কিন্তু তেওঁ পুত্ৰয়ো সিদিনাখন যিখিনি আহি পেলাই কৈছিলে, সি বাপেকক যেতিয়া ধৰিছিলে তাৰপিছত তেওঁলোকে চাগে আলোচনা কৰিলে যে আমাৰ কমেণ্টবিলাক অফ কৰি থওঁ। তাৰপিছত তেওঁ বহুত কমেণ্টবিলাক অফ কৰি থোৱাৰ পিছতে বহুতে বেলেগ পোষ্টত গৈ পেলাই কৈছে, কিয় কমেণ্ট বক্স অফ কৰিবলগীয়া কিয় হ'ল? আচলতে তেওঁক দি দিছে মজাটো, বহুত মজা দি দিছে। আৰু লাজ পায় নে নাপায় জানো, যেতিয়া নেকি আমাৰ এখন যেতিয়া ভিডিঅ'ৰ তলত এটা দুটা কমেণ্ট আহে, মানে বেয়া কমেণ্ট যেতিয়া কৰিবলৈ লয়, তেতিয়া কিন্তু আমি ভালকৈ প্ৰত্যুত্তৰটো দি থৈ আহোঁ, আৰু দুনাই যাতে আহিব নোৱাৰে। আৰু একেবাৰে যেনেকুৱাবিলাক আহে, মানে লাজ নাইকিয়াবিলাক আহে। কিন্তু এইজনৰ এটা যদি কমেণ্ট ভাল আহিলে হয়, আৰু যিসকল মানুহে দিয়ে মানে ফাল্টুমি কৰি নিদিয়ে দে, বেয়াকৈ হেৰি নকৰে, তেওঁলোকে যুক্তিপূৰ্ণ লৈ পেলাই ধেমা ধৰা ইমানেই কটুককৈ মানে তেওঁক সমালোচনা কৰে, তথাপিও কিন্তু তেওঁ লাজ নাই। আৰু এতিয়াও উপায় নাপায়, লাজত ধৰিছে চাগে। আচলতে পুতেকেও লাজ পায় নহয় জানো, কমেণ্টবিলাক যেতিয়া দেখিব পুতেকহঁতে লাজ পায়, পুতেকে লাজ পাই পেলাই কি কৰিলে চাগে, শিকাই দিছে যে এনেকৈ কমেণ্টবিলাক অফ কৰ। আৰু বহুতে পৰামৰ্শ দিছে, কিবা বাংলাদেশৰ হেৰি বোলে পাৰ হৈ পেলাই বোলে তেওঁ তাত পাৰ হৈ কমেণ্ট কৰিবলৈ আহে বুলি কৈছে। সেইকাৰণে বহুতে কৈছে আপুনি কমেণ্ট বক্স অফ কৰি নথয়গৈ। কমেণ্ট বক্স অফ নহয়, আপুনি আমুক কামটো কৰিব পাৰে নহয়। মই সিমানখিনি নাজানো দেই, যে ফ্ৰেণ্ডত থাকিলেহে যে কমেণ্ট কৰিব পাৰে আৰু ফ্ৰেণ্ডত নাথাকিলে যে কমেণ্ট কৰিব নোৱাৰে, তেনেকুৱা কৰি পেলাই থৈছে। আৰু সেইকাৰণে ময়ো কমেণ্ট কৰিব পৰা নাই। গতিকে যদি কমেণ্ট কৰিব পৰা হয়, তেওঁক ভাল এখন খেলা দেখুৱাই দিলোঁ হয়। আৰু সেই মোৰ খেলা দেখি পেলাই তেওঁ মোক কি কৈছে, বোলে মই বোলে তেওঁৰ লগত গৈ পেলাই বোলে মাল খাওঁ বোলে, মোক এনেকুৱা মদাহী বুলি ভাবিছে। মৰাহি হেৰ' মোৰ ঘৰত মই তামোল এখনো নাপাওঁ এতিয়া। আগতেতো মই তামোল এখন খাইছিলোঁ, কিন্তু আজি নাই, কমেও 20 দিনমান হ'ল মোৰ তামোল চামোল নাই। মোৰ ঘৰত এতিয়া তামোল চামোল একো নাপাওঁ। মদৰ কথাটোতো বাদেই, ইমানো হেৰি নহয়, মদৰ কথাটোতো নাপায়। আমাৰ মতা মানুহে সেইবিলাক নাখায়েই আৰু ঘৰতো নানে। আৰু সি কি কয়, বোলে মই বোলে তাৰ লগত মদ খাবলৈ যাওঁ। ফকতীয়া লোকৰ মাইকী কোনে কি কৰিছে, কোন মতা কাৰ লগত আজি শুইছিলেগৈ, জুবিন গাৰ্গ কাৰ লগত শুইছিলেগৈ, জুবিন গাৰ্গে কি কৰিছিলে সেইবিলাক। আৰু তাৰ বাদেও চাগে তাৰ ওচৰ পাজৰৰ কিমান মাইকী খবৰ ৰাখে সেই ভগৱান জানে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। আৰু সদৌ শেষত আপোনালোকৰ ওচৰত মানে এইখিনি মাথাই কাম নকৰি পেলাই যিখিনি মানে মই নক'বলগীয়া কথা কৈছোঁ, সেইখিনি কথা কৈছোঁ, একদম আপোনালোকে ক্ষমা কৰি দিব। কিন্তু এটা কথা কওঁ, মই বেয়া শব্দ ব্যৱহাৰ কৰা কিন্তু নাই। আৰু মই যিহেতু গাঁৱলীয়া মানুহ, একেবাৰে আমি থলুৱা ভাষাহে ইউজ কৰোঁ। গতিকে মই সেই থলুৱা ভাষাইহে ইউজ কৰি পেলাই মই দুই এটা কথা কওঁ, ফকৰা যোজনা কওঁ। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।